নমস্কাৰ, মই মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছিলোঁ। নিযুত মইনাত নাম অন্তৰ্ভুক্ত হোৱা প্ৰতিগৰাকী বিদ্যাৰ্থীলৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। মোৰ মৰমৰ বিদ্যাৰ্থীসকল, অহা 6 তাৰিখে আপোনালোক সকলোকে লৈ আমাৰ মৰিগাঁৱৰ পৰা 6000ৰো অধিক কন্যা বিদ্যাৰ্থীক আমি লৈ গুৱাহাটী অভিমুখে আমি ৰাওনা হ'ম। আপোনালোক সকলোকে আপোনালোকৰ জ্ঞাতাৰ্থে দুআষাৰ কথা ক'ব বিচাৰিছোঁ, কথাখিনি যেন মনত ৰাখে আপোনালোকে। প্ৰথম কথা হৈছে, নিজৰ স্কুলৰ প্ৰধান শিক্ষক তথা কলেজৰ প্ৰিন্সিপালে যি সময় নিৰ্ধাৰণ কৰি দিছে, সেই সময়মতে যাতে আপোনালোকে নিজৰ স্কুল বা কলেজলৈ আহি পায়হি। ৰাতিপুৱা 5টা বজাৰ ভিতৰত লাহৰীঘাটত ক্ষেত্ৰত 5:30 আৰু বাকীবিলাক জেগাৰ ক্ষেত্ৰত হয়তো অকণমান 5:45 হ'ব পাৰে। সেইখিনি সময়ৰ ভিতৰত আমি মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হ'ব লাগিব। সময়মতে যদি আপোনালোকে নিজৰ বিদ্যালয় বা কলেজ আহি নাপায়হি, তেতিয়াহ'লে বাকীখিনি আপোনালোকৰ বাবে ৰৈ থাকিব লাগিব। আৰু প্ৰায় 200খন বাছ আমাৰ মৰিগাঁও অঞ্চলৰ পৰা যাব আৰু গুৱাহাটী সময়ত এটা ট্ৰেফিক জাম হৈ যাব পাৰে। আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা আপোনালোকে উপলব্ধি কৰিব লাগিব যে নিযুত মইনা হিচাপে আপোনাক বাছনি কৰি ওলোৱা হৈছে। আপুনি নিশ্চয় যাতে এই গুৱাহাটীৰ যোনটো অনুষ্ঠান পতা হৈছে, সেই অনুষ্ঠান ভাগলৈ আপুনি নিশ্চয় যাতে যায়। সেই অনুষ্ঠান ভাগত বহুতখিনি গুৰুত্বপূৰ্ণ কথা কোৱা হ'ব। সেইখিনি আপোনালোকে যদি আয়ত্ব কৰি লয়, তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যতৰ বাবে বহুত আপোনালোকৰ সুবিধা হ'ব। সেইষাৰ কথা আপোনালোকক মই জনাব বিচাৰিছোঁ। বাছত উঠি আপোনালোকে আহিব। এটুকুৰা জেগাত আমি মৰিগাঁও অঞ্চলতে বা জাগিৰোডৰ কোনোবা এটুকুৰা জেগাত আপোনালোকক ব্ৰেকফাষ্টৰ আমি টোপোলাখিনি দিম। তাৰপিছত আপোনালোকে সেইখিনিৰ পৰা গুৱাহাটী পাবগৈ। গুৱাহাটীত আপোনালোকৰ বাছত দুজনকৈ শিক্ষক থাকিব, এজন পুৰুষ আৰু এগৰাকী মহিলা, লগত মেজিষ্ট্ৰেটো থাকিব। আমি ক্লাষ্টাৰ সৰু সৰু 10খন বাছ 11খন বাছ তেনেকৈ আমি গোট বনাই দিছোঁ। তাত CRCC সকল থাকিব, আমাৰ মেজিষ্ট্ৰেটসকল থাকিব আৰু আৰক্ষী বিভাগৰ এজন বিষয়া থাকিব। আৰু তেওঁলোকে কোৱা মতে যাতে আপোনালোকে কথাখিনি মানে আৰু সেইমতে যাতে সুচাৰুৰূপে তেওঁলোকৰ পৰিচালনা মতে আপোনালোক আগবাঢ়ে। ব্ৰেকফাষ্ট খাই উঠি নিজৰ বাছতে ব্ৰেকফাষ্ট খাব। তাতে এটা টোপোলা থাকিব, তাতে আমাৰ জেগাখিনি আমি লেতেৰা কৰিব নোৱাৰোঁ। সেইকাৰণে সেই পেকেটটোত যাতে আপোনালোকে নিজৰ খোৱা সেই পেকেটবিলাক আপোনালোকে তাতে পেলাই দিয়ে। গুৱাহাটী পোৱাৰ পিছত নিজৰ বাছৰ পৰা নামি আপোনালোকৰ শিক্ষকজনে, যোনজন আপোনালোকৰ অভিভাৱক থাকে, সেই তেওঁ কোৱা মতে নিৰ্ধাৰিত যোনটুকুৰা ঠাইলৈ আপোনালোক যাব লাগিব, যোনখন জেগাত মিটিং হ'ব, সেই মিটিঙৰ জেগালৈ আপোনালোক যাব। সেই জেগাটুকুৰাত আমি সুন্দৰকৈ আপোনালোকৰ বাবে জেগা সংৰক্ষণ কৰি থৈ দিম। তাতে বহিব। 3গৰাকী আমাৰ শিক্ষক শিক্ষয়িত্ৰী আপোনালোকৰ লগত সদায়ে থাকিব। যদি কিবাখিনি আপোনালোকক বুজাই দিবলগীয়া থাকে, সেই গোটেইখিনি আপোনালোকক বুজাই দিয়া হ'ব। যিখিনি কথা তাত কয়, সেইখিনি অত্যন্ত গুৰুত্ব সহকাৰে শুনিব। তাৰ কাৰণটো হৈছে যে এইখিনি কথা আপুনি আয়ত্ব যদি কৰি নলয়, পিছলৈ সেই নিয়ম নীতিবোৰ নাজানিলে আপোনাৰ অসুবিধা হ'ব পাৰে এই নিযুত মইনা আঁচনিখনত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত। সেইকাৰণে পুনৰবাৰ কৈছোঁ, যাতে এই মিটিংখনলৈ আপোনালোকে যাবলৈ নাপাহৰে। মিটিংখন শেষ হোৱাৰ পিছত আপোনালোকৰ লগত যিসকল অভিভাৱক থাকে, আমাৰ মেজিষ্ট্ৰেটসকল থাকিব, আমিও থাকিম আপোনালোকৰ লগত। আপোনালোকক হয়তো অকণমান খোজকাঢ়িবলগীয়া হ'ব পাৰে। সেই য'ত বাছখিনি আপোনালোকৰ ৰৈ আছে, সেই বাছলৈ আপোনালোক যাব। সেই বাছত উঠি আপোনালোকক সোণাপুৰ পোৱাৰ আগে আগে কোনোবা এটুকুৰা জেগাত বাছবোৰ আমি অলপ দেৰিৰ বাবে ৰ'বলৈ ক'ম। আৰু সেই তাতে আমি ডাঙৰ ডাঙৰ কাৰ্টুনত আপোনালোকৰ খোৱা দুপৰীয়াৰ আহাৰ আমি গোটাই থ'ম। সেইখিনি আপোনালোকক আমি দিম। আহাৰ বাছতে খাব আৰু বাছখন আগবাঢ়িব। তাৰপিছত আপোনালোকে যোনখিনি গন্তব্যস্থানৰ পৰা আপোনালোকে আহিছিল, সেই তালৈ আপোনালোকক উভতি আপোনালোকক লৈ যোৱা যাব। আৰু তাৰ লগতে আপোনালোকে নিজৰ সেই জেগাখিনি পাই আপোনাৰ নিজৰ যোনখিনি জেগাত আপোনালোকে বাছত উঠিছিলে, সেইখিনি জেগাত নিজৰ অভিভাৱকসকলক যাতে কৈ থ'ব। গোটেই কেইগৰাকী 6000ৰো অধিক আমাৰ কন্যা সন্তান আমি নিবিচাৰোঁ যাতে আপোনালোকে
সেইখিনিত গধূলি সময়ত অকলশৰীয়াকৈ ঘৰলৈ উভতি যায়। সেইকাৰণে নিজৰ যোনজন গাৰ্জেন আছে, যোনজন অভিভাৱক আছে, তেওঁক নিশ্চয় যাতে কৈ থয়। আৰু অভিভাৱকসকলকো আমি ক'ব বিচাৰিছোঁ যাতে তেওঁলোকে যোনখিনি জেগালৈ এই বাছবোৰ উভতি আহিব, সেই বাছবিলাকত যাতে নিজৰ যিখিনি আছে ল'ৰা ছোৱালী, যিখিনি ছোৱালী আছে, তেওঁলোকক যাতে সেই তাত ৰিচিভ কৰি পেলাই নিজৰ ঘৰলৈ যাতে লৈ যায়। যেতিয়ালৈকে আপোনালোক সুকলমে ঘৰ গৈ পোৱাগৈ নাই বুলি আমি খবৰ নাপাওঁ, ঘৰ গৈ পোৱা বুলি আমি খবৰ নাপাওঁ, তেতিয়ালৈকে কিন্তু আমি সজাগ হৈ থাকিম। আৰু আমি তেতিয়ালৈকে আমাৰ অফিচবোৰ, প্ৰধান শিক্ষকবিলাকেও তেওঁলোকৰ বিদ্যালয় নেৰিব আৰু আমিও আমাৰ অফিচ নেৰোঁ। সেইকাৰণে আপোনালোকক, অভিভাৱকসকলক আৰু আপোনালোককো মই অনুৰোধ জনাইছোঁ যাতে ঘৰ গৈ পাই আমাক নিশ্চয় বা নিজৰ প্ৰধান শিক্ষকক যাতে নিশ্চয় খবৰ দিয়ে। আপোনালোকক পুনৰবাৰ মই শুভকামনা জনাইছোঁ। আৰু কিবা যদি থাকে আপোনালোকে আমাৰ জিলা প্ৰশাসনৰ লগত, নিজৰ কলেজৰ যোনজন প্ৰধান শিক্ষক থাকে তেওঁৰ লগত, বা নিজৰ শিক্ষক শিক্ষয়িত্ৰী যোন আপোনালোকৰ লগত যাব তেওঁলোকৰ লগত যাতে যোগাযোগ স্থাপন কৰি ৰাখে। কিবা অসুবিধা হ'লে আমি সদায় আছোঁ আপোনালোকৰ লগত। পুনৰ শুভকামনা জনালোঁ। আকৌ এবাৰ ক'লোঁ, যাবলৈ নাপাহৰিব। ধন্যবাদ।